নমস্কাৰ বন্ধু বান্ধৱ এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল অংগনবাড়ীৰ লগতে ৰন্ধন কৰ্মীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আজি অংগনবাড়ীৰ লগতে ৰন্ধন কৰ্মীসকলকো ইয়াতে সাঙুৰি লোৱা হৈছে ভিডিঅ'টোৰ জৰিয়তে অংগনবাড়ীৰ ৰন্ধন কৰ্মীৰ বাবে আটাইতকৈ এটা ডাঙৰ খবৰ ভাল খবৰ যে শীতকালীন অধিৱেশনত অংগনবাড়ী কৰ্মীৰ লগতে ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধি পাব পাৰে কাৰ বাবে কিমান হ'ব পাৰে নতুন দৰমহা বিতং তথ্য আপোনালোকক এই ভিডিঅ'টোত বুজাই দিব যত্ন কৰিম মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট তেনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে অৱশ্যেই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ বন্ধুসকল প্ৰথমতে অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ তথ্যখিনি জনাই ল'ব চেষ্টা কৰিম ভিডিঅ'টোৰ শেষ প্ৰান্তত ৰন্ধন কৰ্মীসকলৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য সদৰি কৰিব যত্ন কৰিম তো প্ৰথমতে হওক অংগনবাড়ী কৰ্মী সহায়িকাৰ আৰু মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ এটা ভাল খবৰ তো অসম চৰকাৰৰ শীতকালীন অধিৱেশনত অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ দৰমহা বৃদ্ধি কৰিব পাৰে আৰু এই সংক্ৰান্তত এটি প্ৰস্তাৱ গ্ৰহণ হ'ব পাৰে শীতকালীন অধিৱেশনত বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি শীতকালীন অধিৱেশনত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি পাব কিন্তু কিমান বৃদ্ধি পাব এই সংক্ৰান্তত স্পষ্ট ঘোষণা কিন্তু অহা নাই কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে এটি চেলাৰীৰ প্ৰস্তাৱ ইতিমধ্যে সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ে দাখিল কৰিছে চৰকাৰৰ হাতত তো বহুতে ক'ব খোজে যে সমাজ কল্যাণ বিভাগৰ বা সঞ্চালকালয়ৰ যি প্ৰস্তাৱ ইতিমধ্যে প্ৰেৰণ কৰা হৈছিলে চৰকাৰলৈ সেই প্ৰস্তাৱ চৰকাৰে কাৰ্যকৰী কৰিব পাৰে কিন্তু আকৌ এক শ্ৰেণীৰ মতে এই প্ৰস্তাৱ কাৰ্যকৰী চৰকাৰে নকৰিব পাৰে চৰকাৰৰ ইচ্ছা অনুযায়ী অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা কিছু পৰিমাণে বৃদ্ধি কৰিব পাৰে তো কিন্তু সঠিকভাৱে আচলতে ক'ব পৰা নাযায় অংগনবাড়ী কৰ্মী এগৰাকী বা সহায়িকাৰ দৰমহা সঞ্চালকালয়ে প্ৰেৰণ কৰা যি প্ৰস্তাৱ আছিল সেই প্ৰস্তাৱ মতে প্ৰদান কৰিব নেকি যদি সেই প্ৰস্তাৱ মতে প্ৰদান কৰা হয় তেতিয়াহ'লে সেই দৰমহাৰ গাঁথনি সংক্ৰান্তত আপোনালোকে কিন্তু অৱশ্যে অৱগত হৈছে তো যদি অৱগত হোৱা নাই এই চেনেলত ভিডিঅ' আছে ভিডিঅ'খিনি আপুনি চাই ল'ব পাৰিব যে কিমানখিনি দৰমহাৰ গাঁথনিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰা প্ৰেৰণ কৰা হৈছিলে সেই প্ৰস্তাৱখিনি যদি কাৰ্যকৰী কৰে অৱশ্যে অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে যথেষ্ট ভাল খবৰ হ'ব তেওঁলোকে যথেষ্ট এই মূল্যবৃদ্ধিৰ সময়ত যথেষ্ট সকাহ লাভ কৰিব তো কিন্তু বন্ধুসকল অসম চৰকাৰে আচলতে শীতকালীন অধিৱেশনত নিজাববীয়াকৈ নিৰ্ধাৰিতভাৱে কিছু দৰমহা বৃদ্ধি কৰিব নেকি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ইয়াতে কিন্তু এটা ডাঙৰ প্ৰশ্ন হৈ আছে যে নিজাববীয়াকৈ প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে শীতকালীন অধিৱেশনত দৰমহা বৃদ্ধি সংক্ৰান্তত তো যিকেই নহওক বন্ধুসকল অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ভাল খবৰ আপোনালোকে অসমৰ শীতকালীন অধিৱেশনতে লাভ কৰিব তো তেনেকুৱাভাৱে ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধি পাব শীতকালীন অধিৱেশনত তেওঁলোকৰ দৰমহা বৃদ্ধি পাব আৰু তেওঁলোকক যিমান দূৰ সম্ভৱ নিয়মীয়া কৰিব পাৰে তেওঁলোকে বিশেষ কিছু সা সুবিধা দাবী কৰে ইতিমধ্যে তেওঁলোকে মাহেকীয়াভাৱে 10,000 টকা দৰমহা ডিমাণ্ড কৰিছে তেওঁলোকৰো দৰমহা যে 10,000 টকা হ'ব ইয়াতো কোনো স্পষ্টতা নাই কিন্তু তেওঁলোকৰো দৰমহা কিছু পৰিমাণে হ'লেও বৃদ্ধি পাব তো কিমান বৃদ্ধি পাব পৰৱৰ্তী সময়ত স্পষ্ট হ'ব পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক এই সংক্ৰান্তত ক্লিয়াৰিফিকেশ্যন দিবলৈ মই অহৰহ চেষ্টা কৰিম মই ডাটাখিনি তথ্যখিনি সংগ্ৰহ কৰিবলৈ যত্ন কৰিম আৰু পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাই দিব যত্ন কৰিম ভিডিঅ'টো সংক্ৰান্তত যদি আপোনালোকৰ কিবা অভিমত আছে কিবা জানিব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাওক আজিলৈ এৰিছোঁ ধন্যবাদ